সুপ্রভাতম শ্রীমদ ভগবত গীতাম আজি শ্রীমদ ভগবত গীতাৰ ৰাজবৈহযোগ নামৰ নৱম অধ্যায়ৰ চতুৰ্দশ সংখ্যক শ্লোকফাকি হৈছে এনেধৰণৰ সততং কীৰ্তয়ন্তো মাং যতন্তস্য দৃঢ়ব্ৰতঃ নমস্যন্তস্য মাং ভক্ত্যা নিত্যযুক্তা উপাসতে। বিশিষ্ট শ্লোকফাকিৰ বক্তা হৈছে শ্ৰীমদ ভগৱত শ্ৰীকৃষ্ণ। শ্লোকফাকিৰ অসমীয়া অৰ্থ হৈছে এনেধৰণৰ: সদায়ে মোৰ গুণ কীৰ্তন কৰি দৃঢ় সংকল্পৰে যত্ন কৰি মোৰ ওচৰত নতশিৰ হৈ এই মহাত্মাসকলে সদায়েই ভক্তিভাৱেৰে মোৰ উপাসনা কৰি থাকে বুলি কোৱা প্ৰসংগত ভগৱান শ্ৰীকৃষ্ণই সখা অৰ্জুনৰ আগত এই বিশিষ্ট শ্লোকফাকিৰ অৱতাৰণা কৰিছে। শ্লোকফাকিৰ প্ৰসংগাৰ্থত ভাষ্যকাৰে উল্লেখ কৰিছে যে এই মহাত্মাসকলৰ লক্ষণ সম্পৰ্কে বৰ্ণনা কৰিবলৈ গৈ এগৰাকী প্ৰকৃত মহাত্মা সদায়ে যে পৰম পুৰুষ পৰমেশ্বৰ কৃষ্ণৰ মহিমা কীৰ্তন কৰাত ব্যস্ত থাকে, তাৰ বাহিৰে তেওঁৰ আন অন্য কাম নাই বুলিও ইয়াতে উল্লেখ কৰিছে। সেই বিষয়ে ইয়াতে ভগৱানে বা ভাষ্যকাৰে উল্লেখ কৰিছে। ভাষ্যকাৰে পূৰ্বৱৰ্তী শ্লোকৰ প্ৰসংগক্ৰমে ইয়াত যি ব্ৰহ্মজ্যোতি বা পৰম পুৰুষ পৰমেশ্বৰ ভগৱানৰ যি বিগ্ৰহ, সেই বিগ্ৰহৰ ওপৰতো ইয়াতে সুন্দৰকৈ ব্যাখ্যা উপস্থাপন কৰিছে। আৰু ভক্তি মানে ইয়াতে উল্লেখ কৰিছে যে শ্ৰৱণং কীৰ্তনং বিষ্ণু স্মৰণম, অৰ্থাৎ ভগৱানৰ স্মৰণ কৰাই হৈছে ইয়াতে ভক্তি। আৰু পাঁচবিধ দিব্য ৰসৰ যিকোনো এটাৰ মাধ্যমেৰে অন্তিম দশৱত হৈ ভগৱানৰ সান্নিধ্য লাভ কৰিবৰ বাবে তেনে এজন মহাত্মা সদায় দৃঢ় সংকল্প হৈ থাকে বুলি ইয়াতে উল্লেখ কৰিছে। আৰু এই কৃতকাৰ্যতা লাভ কৰিবৰ বাবে তেওঁ কায়িক, মানসিক আৰু বাচিক এই সকলো পৰামৰ্শৰ পৰা বিৰত থাকি কৃষ্ণতে সেৱা অনবৰতে ব্যস্ত থাকে। আৰু এয়াই হৈছে শুদ্ধ কৃষ্ণ ভাৱনা। আৰু ভক্তিযোগৰ কিছুমান কৰ্মক নিত্য কৰ্ম বোলা হয়, যি একাদশী, জন্মাষ্টমী আদিত কৰিবলগীয়া ব্ৰতৰ পালন কৰা চৰ্যাৰ কথা ইয়াতে উল্লেখ কৰিছে। আৰু এই প্ৰসংগত দ্বিতীয় অধ্যায়ৰ যি দ্বিতীয় শ্লোকত উল্লেখ কৰি আহিছে বা এই অধ্যায়ৰ দ্বিতীয় শ্লোকতো সেই বিষয়ে সুন্দৰকৈ উপস্থাপন কৰিছে যে এই জগতত ভক্তি অনুষ্ঠান কৰাটো ইমান সহজ নহয়, কিন্তু সি আনন্দদায়ক। আৰু এই ভক্তিযোগৰ কোনো কঠোৰ ব্ৰত বা কৃষ্য সাধনাৰ কৰাৰ প্ৰয়োজন নাই বুলি ইয়াতে উল্লেখ কৰিছে। এজন সিদ্ধ আধ্যাত্মিক গুৰুৰ তত্বাৱধানত থাকি গৃহস্থী ৰূপেই হওক, সন্ন্যাসী ৰূপেই হওক, ব্ৰহ্মচাৰী ৰূপেই হওক, যিকোনো অৱস্থাতে আধ্যাত্মিক গুৰুক সমৰ্পিত কৰি এই শুদ্ধ আধ্যাত্মিক ভক্তি লাভ কৰিব পাৰি। আৰু পৃথিৱীৰ যিকোনো ঠাইতে থাকিয়েই পৰম পুৰুষ পৰমেশ্বৰ ভগৱানৰ সেৱা কৰাৰ দ্বাৰাই যথাৰ্থতে এজন মহাত্মা হ'ব পাৰি বুলি কোৱা প্ৰসংগত ভাষ্যকাৰে এইখিনি কথা উল্লেখ কৰিছে। এয়াই উক্ত বিশিষ্ট শ্লোকফাকিৰ সৰল গুণাৰ্থ। ধন্যবাদ।